অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ পুত্ৰ সন্তানটিক প্ৰথম উপহাৰ কি দিলে জানেনে? নীল আকাশে নিজৰ কণমানি সন্তানটিক এটি শ্ৰেষ্ঠতম উপহাৰ দিলে। আৰু সেই উপহাৰটোনো কি? আপোনালোকৰো নিশ্চয় জানিব মন গৈছে নহয়নে? গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি কেইদিনমানৰ আগতে নীল আকাশ আৰু তেওঁৰ পত্নীৰ জীৱনলৈ আহিল এটি পুত্ৰ সন্তান। আৰু তেওঁলোকৰ পুত্ৰ সন্তানে তেওঁলোকৰ জীৱনলৈ অহাৰ পাছতে নীল আকাশে নিজৰ পুত্ৰক এটি অতি শ্ৰেষ্ঠতম উপহাৰ দিলে। আচলতে পিতৃ হিচাপে তেওঁ এইটো উপহাৰ অতিকৈ মনোমোহা। যোৱাকালি কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ পুত্ৰক তেওঁৰ এটি অতি সুন্দৰ গীত তথা 2024 চনৰ বিহুৱান মন হীৰাদৈ নামৰ গীতটি তেওঁৰ পুত্ৰ সন্তানৰ নামত ডেডিকেট কৰিছে। গায়ক পিতৃৰ বাবে তেওঁৰ পুত্ৰ সন্তানক ইয়াতকৈ শ্ৰেষ্ঠতম উপহাৰনো কি দিব বাৰু কওকচোন? আশা কৰিছোঁ তেওঁলোকৰ কণমানিটিও ডাঙৰ হৈ দেউতাকৰ দৰেই অসমলৈ গৌৰৱ কঢ়িয়াই আনক। আৰু সকলোলৈকে নতুন বৰ্ষৰ শুভকামনা জনালোঁ।